আমন্ত্ৰিত অতিথি বিদ্যাসাগৰ অধ্যক্ষ জ্যোতিচিত্ৰ বন তেখেতক বন্তি প্ৰজ্বলন কৰিবলৈ মঞ্চলৈ অনুৰোধ কৰিলোঁ আৰু লগতে জিতেন ভূঞা ছাৰক অনুৰোধ কৰিছোঁ তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ। ধন্যবাদ। উপস্থিত সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ সংবাদ জগতখনলৈ আজিৰ দিনটোৰ এক শুভবাৰ্তা পূৰ্বাঞ্চল লাইভ এটা নতুন চেনেল, ডিজিটেল চেনেল, পৰ্টেল চেনেল উপলব্ধ হ'ব। তো মই আশা কৰোঁ এই পূৰ্বাঞ্চল লাইভৰ জৰিয়তে অসমত সিঁচৰিত হৈ থকা বিভিন্ন দিশৰ ওপৰত নিৰপেক্ষভাৱে যি বাতৰি, সেই বাতৰিসমূহ যাতে অসমৰ প্ৰতিজন ব্যক্তিৰ কাষলৈ যায়। প্ৰতিটো দিশতেই আমি দেখা পাইছোঁ যে ভাল বেয়া দুটা কথা সন্নিৱিষ্ট হৈ থাকে। এজন ব্যক্তিৰ যিমান ভাল স্বভাৱ থাকে তাৰ বিপৰীতে বহুখিনি বেয়াও থাকে। সংবাদ জগতৰ বৰ্তমান সময়ত সংবিধানৰ চতুৰ্থ স্তম্ভ হিচাপে কিছু কিছু বাৰ্তা প্ৰেৰণৰ ক্ষেত্ৰত বহু মানুহ অকণমান আক্ষেপ প্ৰকাশ কৰে। এই গোটেই কথাখিনি যাতে পূৰ্বাঞ্চল লাইভে দৃষ্টি ৰাখি বাতৰিসমূহ প্ৰকাশ কৰে। আচলতে আমাৰ সাধাৰণতে এনেকুৱা হৈ যায় যে প্ৰতিটো বস্তুৰ এটা ব্যৱস্থা থাকে। ন্যায়পালিকা বুলি এটা ব্যৱস্থা আছে। ন্যায়পালিকাই সাংবাদিকসকলে সংবাদ সংগ্ৰহ কৰে আৰু সেই সংবাদটো প্ৰচাৰ কৰে মানুহৰ মাজলৈ। আৰু সেই বাতৰিটো যদি কিবা ক্ৰাইম, কিবা এনেকুৱা ধৰণৰ বাতৰি যদি প্ৰকাশ কৰা হয়, তাৰ ওপৰত প্ৰশাসনে নিক্ষেপ কৰে, দৃষ্টি নিক্ষেপ কৰি ব্যৱস্থা গ্ৰহণৰ কাৰণে ন্যায়পালিকালৈ প্ৰেৰণ কৰা হয়। আৰু ন্যায়পালিকাই সেই ব্যক্তিজনক দোষী সাব্যস্ত কৰিলেহে আমি সেই মানুহজনক দোষী হিচাপে পৰিগণিত বা আমি মানি ল'ম যে মানুহজন ন্যায়পালিকাৰ ওচৰত দোষী বা এই কামটো দোষ কৰিলে। কিন্তু বহু ক্ষেত্ৰত সাংবাদিকসকলৰ এনেকুৱা হৈ যায় যে এজন ব্যক্তিৰ দোষীটো তেখেতসকলে বনাই পেলায় তাৰমানে। গতিকে এনেকুৱা ধৰণৰ বহুত আমি দেখা পাওঁ যে বহু মানুহ ফ্ৰাষ্ট্ৰেশ্যনত গুচি যায়। বহু মানুহ আত্মহত্যাও কৰিবলগীয়া হৈ গৈছে। যে দোষটো যেতিয়া বিচাৰলৈ গুচি যাব, ন্যায়পালিকালৈ যাব, দোষটো ন্যায়পালিকাই গ্ৰহণ কৰিব যে তেওঁ দোষী নে নিৰ্দোষী। গতিকে মই আশা কৰোঁ যে পূৰ্বাঞ্চল লাইভে অন্ততঃ এক নিৰপেক্ষ ভূমিকাৰে বাতৰি সংগ্ৰহ কৰি যদি কোনোবাই বেয়া কাম কৰিছে, সেই বেয়া কামটো খুব নিৰপেক্ষভাৱে প্ৰকাশ কৰি প্ৰশাসনৰ দৃষ্টিগোচৰ কৰিব লাগে আৰু প্ৰশাসনে ন্যায়পালিকাৰ ওচৰলৈ লৈ যাব আৰু সেই মানুহজন যদি নিশ্চিতভাৱে দোষী হয় তেওঁৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু মানে বাতৰি সংগ্ৰহ কৰা ব্যক্তিজনে যাতে সেই মানুহজনক দোষী সাব্যস্ত কৰাই নিদিয়ে মানুহৰ ওচৰত। বহু তেনেকুৱা আমি নিউজ পাওঁ যে পিছত আমি সিদিনাখন এটা ধেমাজি কলেজৰ এটা নিউজ আপোনালোকে পাইছিলে, এগৰাকী প্ৰবক্তাক এনেকুৱা ধৰণৰ দোষী সাব্যস্ত কৰি দিয়া হ'ল, কিন্তু পিছত ন্যায়পালিকাই তেখেতক নিৰ্দোষী বুলি প্ৰমাণ কৰি দিলে। গতিকে সেই কথাবিলাক সেই সময়ত সেই মানুহজনক মই ব্যক্তিগতভাৱে তেখেতক ফোন কৰিছিলোঁ, লগ পাইছিলোঁ, তেওঁ মানসিকভাৱে ভাগি পৰিছিলে। কিন্তু ছাত্ৰ ছাত্ৰীসকলে ইমানেই ভাল পায়, ছাত্ৰ ছাত্ৰীসকলৰ মৰমৰ শিক্ষক এগৰাকীক তেনেকৈ এটা নিউজ যোৱাৰ লগে লগে তেওঁ মানসিকভাৱে ভাগি পৰিছিলে। পিছত ন্যায়পালিকাই তেওঁক নিৰ্দোষী। গতিকে এই গোটেই ব্যৱস্থাটো যাতে মই আশা কৰোঁ যে আজিকালি সৰু সৰু পৰ্টেল বহুত আছে, নিউজ আমি মোবাইল খুলিলে হাততে বহুত নিউজ দেখা পাওঁ। আৰু অসমীয়া ভাষাৰ যি সবলীকৰণ,
যে স্বকীয়তা যি বৈশিষ্ট্য নিজস্বতা সেইখিনিও যাতে আমাৰ যিসকল সাংবাদিক কৰ্মী ইয়াত জড়িত হৈ থাকে প্ৰতিগৰাকীয়ে যাতে শুদ্ধ ৰূপত এই কথাবিলাক উপস্থাপন কৰিবলৈ প্ৰয়াস কৰে এই গোটেইখিনি দিশ সামৰি যাতে এই পূৰ্বাঞ্চল লাইভ আজি যিটো জন্ম হৈছে সেই পূৰ্বাঞ্চল লাইভটোৱে যাতে একক আৰু অনন্য ৰূপত যিমান পৰ্টেল চেনেল আছে তাৰ ভিতৰত যাতে একক আৰু অনন্য ৰূপত জিলিকি উঠক শুদ্ধ ৰূপত বাতৰিসমূহ প্ৰকাশ পাওক তাৰ আশা কৰি এই পূৰ্বাঞ্চল চেনেলটোৰ আজি শুভ উদ্বোধনী অনুষ্ঠানত মোক মন্ত্ৰী পৰ্যবেক্ষক হিচাপে আমন্ত্ৰণ কৰাৰ বাবে প্ৰতিগৰাকী ব্যক্তিক এই চেনেলটোৰ লগত জড়িত প্ৰযোজকৰ পৰা আদি কৰি কলা কুশলী সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰাই নতুন বৰ্ষৰ শুভেচ্ছা জনাই মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ অৰুণোদয় অসম লগতে পূৰ্বাঞ্চল লাইভৰ সত্যভাগী ৰাজকুমাৰ জুৰিক আমাৰ মঞ্চলৈ আহিবলৈ অনুৰোধ কৰিলোঁ তেখেতলোকক দুখন ফুলৰ মঞ্চৰে সম্বোধন জনাবলৈ তেখেতলোকক দুজনকে দুই এষাৰ বক্তব্য ৰাখিবলৈ অনুৰোধ কৰিলোঁ नमस्कार आज दिन हम लोग का नया चैनल पूर्वांचल लाइव न्यूज़ 24/7 ओपनिंग कर रहे हैं इसलिए आप लोगों को सबका आमंत्रित किया है और आप लोग सब मिलके हम लोग के साथ में हम लोग का नया बॉस अरुणोदय असम अनूप जी भैया के साथ में हम लोग काम कर रहे हैं इसलिए आप लोगों से ये चाहते हैं कि आप लोग सब इसका सहयोग करें धन्यवाद নমস্কাৰ সকলোকে আমি নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰি আজি সকলোৱে গমে পাইছে নতুন এটা মিডিয়া ডিজিটেল মিডিয়া পূৰ্বাঞ্চল লাইভ উদ্বোধন ইতিমধ্যে হৈ গ'ল গতিকে আজি এটা সুখৰ দিন আমাৰ কাৰণে যিটো অৰুণোদয় অসম আজি 2 বছৰ ধৰি ভাল চলি আছে আপোনালোকে সকলোৱে অৱগত খুব সুন্দৰ পৰিৱেশত চলি আছে গতিকে তেখেতে মোক একচুৱেলি এজন ৰাজস্থানৰ হয় বিশেষকৈ আমাৰ মাৰোৱাৰী কাষ্টৰ হয় এখেতে মানে অসমীয়া বুজি পাই ক'ব নোৱাৰে সেইটো কাৰণে তেখেতে হিন্দী কৈছে তেখেতৰ হয় মই দুআষাৰ মানে আপোনালোকক কম এতিয়া মোৰ কাৰণে বিশেষকৈ অৰুণোদয় অসমৰ সকলো কৰ্মকৰ্তাৰ কাৰণে এটা ভাল শুভ দিন আজি যিহেতু মোক এখেতে বহুত দিন অনুসৰণ কৰি আছিলে মানে মোৰ কৰ্মবিলাক চাই আছিলে তেখেতে মোৰ ওচৰতে আছিলে গতিকে বহুত দিন চোৱাৰ পিছত তেখেতে মোক প্ৰস্তাৱ এটা দিলে যে आपका साथ आपका तरफ अरुणोदय जैसे चल रहा है एक नया चैनल हम दोनों करेंगे তাৰপিছত মই বহুত ভাবি চালোঁ আমাৰ অসমীয়া এটা কথা আছে মানে মাৰোৱাৰীৰ লগত বিজনেছত খুব যদি চলিব পাৰে মাৰোৱাৰীৰ লগত খুব ভাল এটা কাম যদি কৰিব পাৰে খুব ভাল বুলি আমাৰ জেনেৰেলত মানে সচৰাচৰ কয় মানে বিজনেছ একচুৱেলি মাৰোৱাৰীৰ কাৰণে খুবেই হয় মই বহুত চিন্তা কৰিলোঁ মই ঘৰতে আলোচনা কৰিলোঁ তো সেইবিলাক আলোচনা কৰি যিহেতু ধৰক অৰুণোদয় অসম খুব ধুনীয়া সুন্দৰ পৰিৱেশত চলি আছে আজিৰ ডেটত গতিকে মই তেখেতক প্ৰস্তাৱ দিলোঁ তো তেখেতে আমি বহি আলোচনা কৰি এগ্ৰিমেণ্ট কৰিলোঁ কোৰ্ট এগ্ৰিমেণ্ট কৰিছোঁ এখেতে অনাৰ হয় পূৰ্বাঞ্চলৰ আৰু চোৱা চিতাৰ কাৰণে কমপ্লিট দায়িত্ব অৰুণোদয় অসমটো আছে লগতে পূৰ্বাঞ্চল লাইভটো এখেতৰ হয় গোটেই চোৱা চিতা সম্পূৰ্ণ দায়িত্ব মোক ডাইৰেক্টৰ হিচাপে তেখেতে মোক হেণ্ডঅভাৰ কৰিছে গতিকে এই আজি শুভ দিনত মই আজি খুবেই সুখী বুলি মই নিজকে ভাবোঁ যিহেতু ধৰক এনেকুৱা অফাৰ খুব কমেই আহে আৰু যিহেতু এখেতে অসমত মোটামুটি 18 বছৰমান থাকিলে ন 22 বছৰ হৈছে অসমত থাকি কিন্তু অসমীয়া বুজি পায় কিন্তু ক'ব নোৱাৰে সেইটো কাৰণে এটা ধৰক এটা বেয়াও লাগে কিন্তু অসমত থাকি যদি অসমীয়া ভাষাটো নকয় এইটো আমাৰ এটা মানে দুখৰ কথা বুলি আমি কওঁ যিহেতু আমি ধৰক অসমত থাকিলে অসমীয়াটো জানিব বুজি পায় কিন্তু কিছুমানে হয়তো ক'ব বিচাৰে ক'ব নোৱাৰে সেইটো বাৰু বেলেগ কথা কিন্তু আজি শুভ দিনত মই ইমানেই কওঁ আপোনালোকে যিহেতু অৰুণোদয় অসমত আমাৰ বিশেষকৈ আমাৰ অৰুণোদয় অসমৰ যিখিনি সংবাদকৰ্মী আজি উপস্থিত আছে আৰু ৰাইজ উপস্থিত আছে তেখেতক আমি খুব
ধুনীয়াকৈ এটা আমি আলোচনা আজি এটা বহিম আৰু আজি এই দিনত আৰু বিশেষ মই ক'ব নোখোজোঁ আমাৰ সংবাদদাতাসকলক এটাই ক'ম যে আপোনালোকে খুব সুন্দৰ পৰিৱেশত কৰি আছে যেতিয়া আৰু ভালকৈ আগবাঢ়ক আৰু অৰুণোদয় পূৰ্বাঞ্চল লাইভটো আজিৰ পৰা আৰম্ভ হ'ব আপোনালোকে যিহেতু এইটো ডিজিটেল মিডিয়া আজিকালি ডিজিটেল মিডিয়াটোৱে সম্পূৰ্ণ চলি আছে আজিকালি মানে মোবাইলৰ যুগ নেটৰ যুগ গতিকে মোবাইল খুলিলে সম্পূৰ্ণ বাতৰিৰ পৰা আদি কৰি সকলো মোবাইলতে পায় গতিকে মই ভাবোঁ মই এটা অৰুণোদয় অসমৰ অনাৰ হিচাপে বা পূৰ্বাঞ্চল লাইভৰ ডাইৰেক্টৰ হিচাপে মই ভাবোঁ মানে আজিকালি ডিজিটেল মিডিয়াটো খুব মানে চৰ্চাত আছে ছেটেলাইটতকৈ গতিকে সকলোৱে আপোনালোকে অৰুণোদয় অসমটো যেনেকৈ লৈছে আঁকোৱালি আপোনালোকে সকলোৱে পূৰ্বাঞ্চল লাইভটো আঁকোৱালি ল'ব আজি আমি দুই এজনক আমি পূৰ্বাঞ্চল লাইভৰ উদ্বোধনী অনুষ্ঠানত আমি ল'ব ID কাৰ্ড তেখেতসকলক অলপ দেৰিকৈ আমি দিম গতিকে আপোনালোকক আমি এটা অনুৰোধ জনাওঁ আপোনালোকে নিৰ্ভীক নিৰপেক্ষ বাতৰি খালি আমাক দিব যাতে আজিকালি বিভিন্ন সংবাদ মাধ্যমত কি আছে আমি নিজে পাইছোঁ আমি নিজে বহুত মানে গালিও পাইছোঁ পাৰ্টিৰ পৰা বহুতে দমো দিয়ে কাৰণ ফেচবুকত ডাইৰেক্ট আমাৰ নাম্বাৰ দিয়া থাকে ডাইৰেক্ট আমাক ফেচ কৰে কিছুমান এনেকুৱা নিউজ আহে আপোনালোকৰ ইয়াতে ৰিপৰ্টাৰ নাই আপোনালোকে কেনেকৈ নিউজ কৰিছে এইটো খুব বেছি আজি এক মাহমান হৈছে মানে এই নিউজটোত মই বহুত বেয়াও লাগিছে আৰু মই বহুত ধৰক তৰ্কাতৰ্কিও কৰিছোঁ যে ৰিপৰ্টাৰ নহ'লে কি নিউজ বজাব নোৱাৰে নেকি তেখেতসকলে যোনে মোক তৰ্কাতৰ্কি কৰিছে তেখেতসকলে কিন্তু নিজৰে হয় সেই ঠাইৰ সিহঁতে সংবাদকৰ্মী এটা ইউনিট হয় সিহঁতে মোক ফোন কৰিছে মোক কৈছে আপোনাৰ অফিচ ক'ত অমুক ক'ত তমুক ক'ত বহুত কথা তাৰপিছত এনেকৈ ধৰণৰ বহুত মানে ধৰক আজি মই যিটো দেখা পাইছোঁ মানে ধৰক সাহস নহ'লে আপোনালোকে মিডিয়া চলাব নোৱাৰে বহুতৰ পৰা বহুত কথা শুনিব লাগে বহুত জবাব দিব লাগে তেনেকুৱা মই সন্মুখীন হৈছোঁ গতিকে মই আপোনালোকক আজি নিজে কৈছোঁ অৱগত কৰিছোঁ গতিকে আপোনালোকে নিৰ্ভীক নিৰপেক্ষ বাতৰিৰ কাৰণে আপোনালোকে ভয় নাখাব বাকী কি কৰিব লাগে আমি কৰিম মানে নিৰ্ভীক নিৰপেক্ষ সেই বাতৰি আমাক প্ৰেৰণ কৰিব ক'ৰবাত কিবা প্ৰব্লেম হ'লে লগে লগে আমাৰ নাম্বাৰ দিয়া থাকে আপুনি নাম্বাৰত ফেচ কৰিব সেই ফেচটো আমি কৰিম আজিলৈকে অৰুণোদয় অসমতো ৰেকৰ্ড নাই যিটো আমি নিউজ আপডেট দিয়াৰ পিছত বহুতে ফোন আহে ছাৰ এইটো নিউজ ডিলিট কৰক এনেকৈ আমাৰ সংবাদকৰ্মীও আছে ইয়াতে তেনেকৈ বহুত অফাৰ আহে পইচাৰ অফাৰ আহে আপোনালোকে এইটো নিউজটো ডিলিট কৰক বহুত কথা মানে ইয়াতে গতিকে সেই বস্তুটো আমি আজিলৈকে অৰুণোদয় অসমত কৰা নাই যেতিয়া আপডেট অৰুণোদয় পেজত হ'ব সেইটো লাখ টকা দিলেও আমাৰ পেজত আজিলৈকে কোনো ৰেকৰ্ড নাই ডিলিট কৰাৰ গতিকে সেইটো ধৰক আমি গৌৰৱেৰে ক'ব পাৰোঁ ধুনীয়াকৈ এটা সুন্দৰ পৰিৱেশত চলি আছে ঠিক তেনেদৰে পূৰ্বাঞ্চল লাইভটোও যদি আমাৰ তেনেকৈ চলে সেইটো কাৰণে আপোনালোকক মই অনুৰোধ জনাইছোঁ আপোনালোকে শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব এইখিনি কৈ এই মঞ্চখন আমি উদ্বোধন আজি কৰিলোঁ দুজনে ধন্যবাদ